অসম চাহ মজদুৰ সংঘৰ লিডুৰ ৩৮খন চাহ বাগিচাৰ শ্ৰমিকৰ একত্ৰিত প্ৰচেষ্টাত আন্তৰ্জাতিক মে' দিৱস। মাৰ্ঘেৰিটাত আজি আন্তৰ্জাতিক মে' দিৱস পালন কৰা হয়। মাৰ্ঘেৰিটা মহকুমাৰ লিডু চাহ বাগিচাত ৩৮খন বাগিচাৰ শ্ৰমিক ৰাইজে কেন্দ্ৰীয়ভাৱে শ্ৰমিক দিৱসটি উদযাপন কৰে। অসম চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ সজ্জানত আৰু লিডু চাহ বাগিচাৰ ইউনিট কমিটিৰ উদ্যোগত অনুষ্ঠিত দিৱসটিত শ্ৰমিক কৰ্মচাৰীসকলৰ লগতে শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক খেল-ধেমালি অনুষ্ঠিত কৰা হয়। পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত কেইবা শতাধিক ৰাইজ উপস্থিত থাকে। অসম চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ সম্পাদক হৰিনন্দন গড় আৰু শ্ৰমিক নেতা গৌতম ধানোৱাৰে ৰাইজৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আমাৰ অসম চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখা প্ৰতি বছৰে শ্ৰমিক দিৱস পালন কৰি আহিছে। মাজত কেইটামান বছৰ আমি শ্ৰমিক দিৱস পালন কৰিব পৰা নাছিলোঁ ক'ভিডৰ কাৰণে, কিন্তু আমি পৰম্পৰাগতভাৱে আমি পালন কৰি আহিছোঁ। প্ৰতিটা চাহ বাগিচাত মানে ৰোটেশ্যন হৈ থাকে এটা। তো এইবাৰ আমাৰ লিডু চাহ বাগিচাত পালন কৰা হৈছে আৰু মানে সকলো যে বাগিচাৰ আমাৰ অন্তৰ্গত মানে ৩৮টা চাহ বাগিচা সকলো মানে মানুহবিলাকে সহযোগ কৰিছে আৰু ধুনীয়াকৈ এতিয়া মানে লোকে গৈ আছে আৰু মানে আশা কৰিছোঁ মানে আমাৰ প্ৰগ্ৰেমটো ধুনীয়াকৈ ছাকচেছফুলি আমি পালন কৰিব পাৰিম। আজি দিনজোৰা কাৰ্যসূচী খেল ধেমালি আছে, এনেই মানে সাংস্কৃতিক মানে অনুষ্ঠানো আছে, এইবিলাকেই আৰু। আন্তৰ্জাতিক শ্ৰমিক দিৱস আমি অসম চাহ মজদুৰ মাৰ্ঘেৰিটা শাখাই প্ৰতি বছৰৰ দৰে এইবছৰো কেন্দ্ৰীয়ভাৱে এই লিডু চাহ বাগিচাত আমি শ্ৰমিক দিৱস পালন কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ আৰু সেইমৰ্মে আমি অনুষ্ঠিত কৰিছোঁ। বিভিন্ন বাগিচাৰ পৰা আমাৰ শাখাৰ অন্তৰ্গত থকা ৩৮খন বাগিচাৰ শ্ৰমিক ৰাইজ কম বেছি পৰিমাণে হ'লেও আহি উপস্থিত হৈছে। বতৰে যথেষ্ট বিধি পথালি দিছিল যোৱাকালিলৈকে, আজি অলপ মুকলি কৰিছে। তো মানুহখিনি আহিছে আৰু আনন্দ ফূৰ্তি কৰি আজিৰ দিনটো যাতে শ্ৰমিকসকলে পাৰ কৰে আমি তাকেই কামনা কৰিছোঁ। আৰু এইটো আমাৰ 18 বছৰ। এই 18 বছৰ মাজত 2 বছৰ কৰোণাৰ কাৰণে আমি বাতিল কৰিব লগা হৈছিল, কিন্তু আজি এইবাৰ 18 বছৰ সম্পূৰ্ণ হৈছে আৰু অহা দিনবিলাকতো আমি এনেধৰণেই বছৰৰ এই বিশেষ দিনটো শ্ৰমিকসকলক লৈ যাতে উদযাপন কৰি থাকিব পাৰোঁ তাকে আমি কামনা কৰিছোঁ। আৰু এই সুযোগতে আপোনালোকৰ নিউজ চেনেলৰ মাধ্যমেৰ যোগেদি মই সমগ্ৰ শ্ৰমিক ৰাইজক, অসমবাসীৰ ৰাইজক শ্ৰমিক দিৱসৰ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।